সম্প্ৰতি সংকটত পৰিছে গুৱাহাটীৰ আগশাৰীৰ শিক্ষানুষ্ঠান কেচি দাস কমাৰ্চ কলেজ। সৰুহলা বিলৰ মাটি বেদখল কৰা বুলি অভিযোগ উঠিছে কলেজখনৰ বিৰুদ্ধে। ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা কলেজখনলৈ জাৰি কৰা হৈছে নটিচ। চৰকাৰৰ অভিযোগ, গুৱাহাটী ৱাটাৰ বডিজ প্ৰিজাৰ্ভেশ্যন এণ্ড কনজাৰ্ভেশ্যন এক্ট 2008-ৰ 4 নং দফা উলংঘা কৰিছে কলেজখনে। চৰকাৰী নটিচ পোৱাৰ পাছত কলেজ কৰ্তৃপক্ষই এখন সংবাদমেলৰ আয়োজন কৰি অভিযোগ খণ্ডন কৰে। সংবাদমেলখনত কেচি দাস কমাৰ্চ কলেজ শৈক্ষিক ন্যাসৰ সচিব ডক্টৰ হোমেশ্বৰ কলিতাই কয়, 1992-ৰ 6 জুন তাৰিখে অসম চৰকাৰৰ ৰেভিনিউ ডিপাৰ্টমেণ্টে আমাক এই ঠাইখনতে বৰ্তমান য'ত কলেজখন অৱস্থিত হৈ আছে তাত 10 বিঘা মাটি এলটমেণ্ট দিছিলে। কিন্তু সেই সময়ত এই মাটিখিনি বেলেগ মানুহে বেদখল কৰি আছিলে আৰু বেদখলকাৰীসকলক চৰকাৰে উচ্ছেদ কৰি কলেজখন সংস্থাপন কৰিলে। আৰু তেতিয়াৰ পৰা যিসকলক উচ্ছেদ কৰিলে তেওঁলোকে এই কলেজখনৰ লগত এটা সংঘাতত লিপ্ত হ'ল আৰু তেওঁলোকে কলেজখন ইয়াৰ পৰা কেনেকৈ উঠাই দিব পাৰে সেই চেষ্টা অব্যাহত থাকিল। তাৰ মাজতো কলেজখন শৈক্ষিক দিশত বহুত আগুৱাই আহিছে। বহুত কষ্টৰ বিনিময়ত এই কলেজখন আজিৰ এই অৱস্থাটো পাইছে। আৰু শেহতীয়াকৈ অসম চৰকাৰে এই কলেজক নজনোৱাকৈ কলেজৰ নামত থকা এলটমেণ্ট কেঞ্চেল কৰিছে, বাতিল কৰিছে আৰু কলেজখনৰ নতুন ভৱন নিৰ্মাণত তেওঁলোকে বাধা দিছে। আনকি কলেজখনে ইয়াত যদি এটুকুৰা ইটাও পেলাই দিয়ে, কাৰণ এইটো বিলত অৱস্থিত, কলেজখনক নজনোৱাকৈ চৰকাৰে ইয়াৰ এলটমেণ্ট বাতিল কৰিছে। আৰু 2008 চনৰ ৱাটাৰ বডিজ প্ৰটেকশ্যন এণ্ড প্ৰিজাৰ্ভেশ্যন এক্টৰ আওতাত এই কলেজখনৰ মাটিখিনি চৰকাৰে পেলাই লৈছে। সেই চক্ৰটোৰ উদ্যোগতে পেলাইছে। ফলত কলেজখনে এতিয়া মাটি লৈ ভীষণ সমস্যাত পৰিছে। ইয়াৰ ছাত্ৰীনিবাস, ছাত্ৰাবাস, অডিটৰিয়াম হল বা প্লেগ্ৰাউণ্ড নিৰ্মাণৰ কাৰণে কলেজৰ কাৰণে যি প্ৰয়োজনীয় মাটি, সেই মাটিৰ সমস্যাত কলেজখন এতিয়া ভুগি আছে। আৰু চৰকাৰে বিভিন্ন সময়ত, বিশেষকৈ আমাৰ কামৰূপ মেট্ৰ' জিলা প্ৰশাসনে আমাৰ কলেজৰ মাটি লৈ তেওঁলোকে আমাক বিভিন্ন ধৰণে হাৰাশাস্তি কৰি আহিছে। আমি আবেদন কৰিছোঁ চৰকাৰে আমি যেতিয়া কলেজে গম পালে যে আমাৰ নামত থকা এলটমেণ্ট চৰকাৰে বাতিল কৰিছে, তেতিয়া কলেজে গুৱাহাটী হাইকোৰ্টত এটা কেছ ৰুজু কৰিছে আৰু সেইটো এতিয়া হাইকোৰ্টৰ বিচৰাধীন হৈ আছে। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।